এমাজন জঙ্গলৰ বিষয়ে হয়তো আপোনালোকে বহুতে জানে, কিন্তু আপোনালোকে জানেনে এই এমাজন জঙ্গলত এনে এটা নদী আছে যিটোৰ পানী গৰম আৰু ইমানে গৰম যে আপোনালোক ভাত বনাই খাব পাৰিব। আৰু কোৱা হয় যে এই এমাজন জঙ্গলৰ ভিতৰত এখন সোণৰ চহৰ আছে। আৰু অবাক কৰাৰ কথা হল যে এই জঙ্গলত কিছুমান এনেকুৱা জঙ্গলী মানুহ আছে যিবোৰ আমাৰ নিচিনা লোকবোৰক এমাজনত প্ৰৱেশ কৰিবলৈয়ে নিদিয়ে আৰু মাৰিও পেলায়। তো আহা ভালদৰে জানি লওঁ এই ৰহস্যবোৰৰ বিষয়ে। এমাজন জঙ্গল, যিটো হল পৃথিৱীৰ আটাইতকৈ ডাঙৰ জঙ্গল। আৰু আপোনালোকে জানেনে এই এমাজন জঙ্গলে আমাৰ পৃথিৱীত 20% অক্সিজেন প্ৰদান কৰে। তাৰ কাৰণত এই এমাজন জঙ্গলক পৃথিৱীৰ লাঞ্চ বুলিও কোৱা হয়। কিন্তু ৰবা গাইজ, আপোনালোক জানে যে এমাজন বহুতো সাহায্যকাৰী পৃথিৱীৰ বাবে। তেনে এমাজনৰ ভিতৰত বহুতো ৰাজ লুকাই আছে যিটো আপোনালোকে নাজানে বা কেতিয়াও শুনা নাই। আৰু এই এমাজন জঙ্গলটো অৱস্থিত আছে ব্ৰাজিলত। বৈজ্ঞানিক সকলে এমাজনত প্ৰায় ৰিচাৰ্চ কৰে। অবাক কৰাৰ কথা হল যে যেতিয়াই বৈজ্ঞানিক সকলে এই এমাজন জঙ্গলৰ ভিতৰত ৰিচাৰ্চ কৰে তেতিয়াই নতুন বস্তু জানিবলৈ পায় বৈজ্ঞানিক সকলে। কিন্তু আজিলৈকে বৈজ্ঞানিক সকলে এমাজনৰ 4% হে জানিবলৈ পাৰিছে। ইয়াৰে দ্বাৰা আপোনালোক জানিব পাৰে যে এই এমাজন জঙ্গলৰ ভিতৰত কিমানে ৰহস্য লুকাই আছে যিবিলাক আমি সকল নাজানো। বন্ধুসকল, আপোনালোক জানেনে এই এমাজন জঙ্গলৰ ভিতৰত এটা গৰম পানীৰ নদী আছে আৰু এই নদীৰ পানীৰ তাপমান হৈছে 86 ডিগ্ৰী চেলচিয়াছ। এই নদীত থকা পানী ইমানে গৰম যে আপোনালোক এই নদীৰ গৰম পানীত ভাত বনাই খাব পাৰিব। আৰু এই নদীৰ গৰম পানীত পৰি এমাজন জঙ্গলত থকা বহুতো জীৱ জন্তুৰ মৃত্যু হয় এই গৰম পানীত পৰি। আৰু এই এমাজন জঙ্গলত বেছিভাগ সময়তে বৰষুণ হয়। তাৰ কাৰণত এমাজনক ৰাইন ফৰেষ্ট বুলিও কোৱা হয়। কিন্তু বন্ধুসকল, বৰষুণ পৰিলেও কেতিয়াও এই নদীটোৰ তাপমান নাকমে। এই এমাজন জঙ্গলত 2 প্ৰজাতিৰ আদিবাসী বাস কৰে। কিছুমান আদিবাসী জঙ্গলৰ ওচৰতে বাস কৰে আৰু চহৰৰ পৰা যোৱা লোকসকলৰ লগত মিলিজুলি থাকে এই আদিবাসী সকলে। তাৰে আন এটা বেলেগ জাতিৰ আদিবাসী আছে যিহঁতে বাহিৰৰ মানুহৰ লগত সম্পৰ্ক কৰা পছন্দ নকৰে। আৰু এই জনজাতিৰ নাম হল পিৰিটকুৰা। এই লোকবোৰক প্ৰথমবাৰ 1994 চনত দেখা পোৱা গৈছে। আৰু আপোনালোক জানেনে এই এমাজন জঙ্গলৰ ভিতৰত বহুতো প্ৰজাতিৰ গছ গছনি পোৱা যায়। তেনে কিছুমান গছ আছে যে বহুতো বিষাক্ত, ইমানে বিষাক্ত যে কিছুমান গছক হাত দি ধৰিলেও মৃত্যুও হ'ব পাৰে। তাৰ বাহিৰেও এমাজনত বহুতো ভয়ংকৰ প্ৰজাতিৰ প্ৰাণী আছে। তাৰ বাহিৰেও ইয়াত পৃথিৱীৰ আটাইতকৈ ডাঙৰ প্ৰজাতিৰ সাপ পোৱা যায়, এনাকন্ডা। আপোনালোকৰ ঘৰত হয়তো সাধাৰণ মকৰা আছে, কিন্তু আপুনি কি জানে এমাজনত 6 ফুট দীঘল মকৰা পোৱা গৈছিলে। কিছুমান মানুহ এইটোও কয় যে এই এমাজন জঙ্গলৰ ভিতৰত এখন সোণৰ ৰাজ্য আছে। এই সোণৰ ৰাজ্যখনৰ নাম হৈছে এল ডৰেডো। এই চহৰৰ কথা 16 শতাব্দীৰ লোকসকলে উল্লেখ কৰিছিলে যে ইউৰোপীয়ান কিছুমান লোক আহি এমাজনত থকা আদিবাসী লোকসকলৰ লগত যুদ্ধ কৰিছিলে। এই যুদ্ধৰ সময়তে ইউৰোপীয়ান লোকসকলে জানিব পাৰিছিলে যে এই এমাজনৰ ভিতৰত সোণৰ এখন চহৰ আছে বুলি। জনা যায় যে এই চহৰৰ ৰজাজনে গা ধোৱাৰ সময়ত শৰীৰত সোণৰ পাউডাৰো লগাইছিল। ৰজাজনে মানিছিল যে সোণৰ পাউডাৰ লগালে বেছি দিন জীয়াই থাকিব। ইউৰোপীয়ান লোকসকলে এই সোণৰ ৰাজ্যৰ বিষয়ে জানি পাইছিল ঠিকেই, কিন্তু এই সোণৰ চহৰক কেতিয়াও বিচাৰি পোৱা নাই। আৰু এতিয়াও কিছুমান লোক বিচাৰিব যায় এই সোণৰ ৰাজ্যক, কিন্তু এতিয়ালৈকে কোনেও বিচাৰি পোৱা নাই এই ৰাজ্যখনক। তাৰ কাৰণত এইটো এটা ৰহস্য হৈ আছে। আজিৰ ভিডিঅ'টো যদি আপোনালোকক ভাল লাগিছে তো ভিডিঅ'টোত লাইক কৰি কমেণ্টত জনাবা আৰু এনেকৈ ভিডিঅ' দেখাৰ কাৰণে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখিবা। থেংক ইউ।